নমস্কাৰ, মই বৰ্তমান উপস্থিত আছোঁ হোটেল লেণ্ডমাৰ্কত আৰু হোটেল লেণ্ডমাৰ্কত কিছু সময়ৰ পূৰ্বে অসম বেডমিণ্টন সন্থাৰ এখন এজিএম অনুষ্ঠিত হৈছিল আৰু ইয়াতে পৰৱৰ্তী কাৰ্যকালৰ বাবে সভাপতি বা সম্পাদক বা বাকী গোটেইখিনি কমিটি গঠন কৰা হয়। মোৰ লগত উপস্থিত আছে সম্পাদক উমৰ ৰচিদ ডাঙৰীয়া। প্ৰথমতে স্বাগতম জনাইছোঁ, যিহেতু আপোনালোকৰ আজি এজিএম আছিলে, কেনেকুৱা ধৰণৰ ইয়াতে আপোনালোকৰ পদক্ষেপ গ্ৰহণ কৰা হ'ল, কি ক'ব গোটেই বিষয়টো সন্দৰ্ভত? আজি অসম বেডমিণ্টন সন্থাৰ সাধাৰণ সভা আছিল আৰু এই সভাত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তথা অসমৰ মাননীয় মুখ্যমন্ত্ৰীক সদনে তেখেতক সভাপতি হিচাপে নিৰ্বাচন কৰে আৰু লগতে পূৰ্ণাংগ কমিটি এখন ৰিটাৰ্ণিং অফিচাৰৰ জৰিয়তে আজি ঘোষণা কৰা হয়। আমাৰ সকলোৱে সভাপতিৰ পৰা আৰম্ভ কৰি এক্সিকিউটিভ মেম্বাৰলৈকে সকলোৱে সময়ে যি আৰৰ শিডিউল মতে সকলোৱে নমিনেশ্যন দিছিল। নমিনেশ্যন দিয়াৰ পিছত আজি 15 তাৰিখে আজি আমাৰ এজিএম হ'ল। এই এজিএমত আৰু লগতে ভাৰতীয় বেডমিণ্টন সন্থাৰ অবজাৰ্ভাৰ, অসম অলিম্পিক সেন্টাৰ অবজাৰ্ভাৰ, অসম চৰকাৰৰ অবজাৰ্ভাৰ এই আৰু দুজন আৰু লৈ তেওঁলোকে আজি এই নিৰ্বাচনখন তেখেতে শেষৰ এজেণ্ডাত আজি যিসকল নিৰ্বাচিত হৈছে তেওঁলোকৰ নাম ঘোষণা কৰে। কমিটিত কোন কোন আছে, কেইজনীয়া কমিটি হয় বা আপুনি কি হিচাপে নিৰ্বাচিত হৈছে? মই এজ এ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈছোঁ আৰু লগতে গৌতম মহন্ত কোষাধ্যক্ষ হিচাপে হৈছে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী তথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এজ এ সভাপতি হিচাপে নিৰ্বাচিত হৈছে আৰু লগতে আমাৰ 10জন উপসভাপতি আৰু ছিনিয়ৰ ভাইচ প্ৰেছিডেণ্ট পাৰ্থসাৰথী মহন্ত হৈছে, এডভাইজাৰ মল্লিকা বৰুৱা হৈছে আৰু আমাৰ বিশেষকৈ কাৰ্যকৰী সভাপতি এজন আছে তুলিৰাং ৰহাং, তেখেতে CM কাৰ্বি আংলং আৰু লগতে এছিষ্টেণ্ট ছেক্ৰেটাৰী, জইণ্ট ছেক্ৰেটাৰী 5জনকৈ আৰু 10জন এক্সিকিউটিভ মেম্বাৰক লৈ এখন 37জনীয়া কমিটি এখন আজি ঘোষণা কৰা হৈছে। অসম বেডমিণ্টন সন্থা নতুন মুখৰো সমাৱেশ ঘটিছে এইবাৰ নতুন কমিটিত। এইবাৰ নতুন মুখ কেইবাজনো আহিছে, চৰাইদেউৰ পৰা আহিছে আৰু আপোনাৰ মৰিগাঁৱৰ পৰা আহিছে, নাজিৰাৰ পৰা আহিছে, বিভিন্ন ঠাইৰ পৰা নতুন মুখ আহিছে। সকলোৰে এটাই কথা যে বেডমিণ্টন আমি আগুৱাই লৈ যাব লাগে। এখন জিলাৰ প্ৰতিনিধি উপস্থিত আছিলে আজি 23খন জিলা আমাৰ অসম বেডমিণ্টন সন্থাৰ এফিলিয়েটেড হয়। এই 23খন জিলাই আজি ইয়াতে সভাত পাৰ্টিচিপেট কৰিছে। পৰৱৰ্তী কাৰ্যসূচীৰ কাৰণে কিবা পদক্ষেপ গ্ৰহণ কৰিছে নেকি সভাই? আজি আমি বিশেষকৈ এটা প্ৰস্তাৱ লৈছোঁ যে অসমত কিজনে প্ৰশিক্ষক আমি কৰিব পাৰোঁ, তাৰ কাৰণে অসম বেডমিণ্টন সন্থাই নিশ্চয় এটা ডাঙৰ পদক্ষেপ লৈছে। আমি আহিবলগীয়া সময়ত জিলা ৱাইজ যিখিনি আমাৰ এফিলিয়েট ইউনিট তেওঁলোকৰ পৰা আমি প্লেয়াৰ বিচাৰিম যে আমি প্ৰশিক্ষক কৰাৰ বাবে এনাউন্স কৰাৰ বাবে। আৰু ডিব্ৰুগড় জিলাৰ এটা আছিলে, পৰামৰ্শ আছিলে যে ফিজিঅ'থেৰাপিষ্ট অসমত নাই, যে ফিজিঅ'থেৰাপিষ্টো আমি অসম বেডমিণ্টন বছৰেকত 2জনকৈ আমি কৰাম বুলি আমি আজি সভাত আমি প্ৰতিশ্ৰুতি দিছোঁ। আৰু বিশেষকৈ আহিবলগীয়া যিবোৰ টুৰ্ণামেণ্ট আছে আমাৰ নতুন বছৰ যিটো কেলেণ্ডাৰ আৰম্ভ হ'ব এপ্ৰিলৰ পৰা, তাত আমি টুৰ্ণামেণ্ট আৰু কিবা বঢ়াব পাৰোঁ নেকি, সেইটো আমি চিন্তা কৰিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি আহিছিলে নেকি? না, মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি আহিব পৰা নাই, তেখেতে ৰাজনৈতিকভাৱে মষ্টলি গুৱাহাটীৰ বাহিৰত আছে। কিন্তু আজি সভাখন আমাৰ জ্যেষ্ঠ উপসভাপতি প্ৰদীপ হাজৰিকা ডাঙৰীয়াই সভাখন চলাইছে। তেখেতে কি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া? কিবা কথা হৈছে নেকি? তেখেতে কৈছে যে অসমত যিমান পাৰে নেশ্যনেল ইণ্টাৰনেশ্যনেল টুৰ্ণামেণ্ট পতা তেখেতে আমাক আগবঢ়াইছে আৰু অসমৰ বেডমিণ্টনটো কি ধৰণে আমি আগুৱাই লৈ যাব পাৰোঁ, বিশেষকৈ আমি সকলো সদস্যই তেখেতৰ নেতৃত্বত নিশ্চয় আমি অসমৰ বেডমিণ্টন আৰু ওপৰলৈ লৈ যাম বুলি আমি এটা সিদ্ধান্ত লৈছোঁ। আৰু এটা আজি আমি প্ৰপ'জেল দিছোঁ যে অসমৰ প্ৰতিটো জিলাত CM বেডমিণ্টন কাপ বুলি অসম বেডমিণ্টন সন্থাই পাতিব। তাত সৰুৰ পৰা একদম বয়সস্থলৈকে খেলাৰ আমি সুযোগ দিম আৰু নিশ্চয় বেডমিণ্টনটো যথেষ্ট ওপৰলৈকে আৰু ওপৰলৈ লৈ যোৱাৰ প্ৰচেষ্টা আমি সকলোৱে মিলি কৰিম বুলি আমি প্ৰতিশ্ৰুতি আজি লৈছোঁ সভাত। যিহেতু 37জনীয়া কমিটিয়ে নতুনকৈ দায়িত্ব লৈছে, গতিকে পৰৱৰ্তী সময়ত আপোনালোকে কাম কৰি যাব, গতিকে অসমবাসীক উদ্দেশ্যি কিবা ক'ব বিচাৰিব নেকি? মোৰ এটাই অনুৰোধ, যিখিনি আমাৰ বাৰ্ডিং প্লেয়াৰ আছে অসমত সেইখিনি সময়ত আগবাঢ়ি আহক আৰু আগবাঢ়ি অহাত যিখিনি টুৰ্ণামেণ্ট পৰ্যায়ত যিখিনি আগবাঢ়ি আহিব, তেওঁ নেশ্যনেল ৰেংকিং বা অসম ৰেংকিং নিশ্চয় অসম বেডমিণ্টন সন্থাই তেওঁলোকক আৰু ওপৰলৈ লৈ যোৱাৰ বাবে নিজৰ সহায় সহযোগিতা আগবঢ়াব। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
থেংক ইউ। নিশ্চয়কৈ এয়া আছিল অসম বেডমিণ্টন সন্থাৰ নৱনিৰ্বাচিত সম্পাদক ওমৰ ৰচিদ ডাঙৰীয়া। তেখেতে জনালে তেখেতৰ মনৰ ভাৱ। যিহেতু আজি হোটেল লেণ্ডমাৰ্কত আছিল অসম বেডমিণ্টন সন্থাৰ AGM আৰু AGMতেই নৱনিৰ্বাচিত সভাৰ সভাপতি হিচাপে নিৰ্বাচিত কৰা হৈছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আৰু সম্পাদক হিচাপে নিৰ্বাচিত কৰা হ'ল ওমৰ ৰচিদ ডাঙৰীয়াক। আমি আশা কৰিম আগন্তুক সময়ত দুপে অসম বেডমিণ্টন সন্থা আগবাঢ়ি যাওক। সেই আশাৰে মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। চাই থাকিব গুগল স্পৰ্টছ চেনেল। ধন্যবাদ। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উচো, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাকচিলা, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰো লোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7। ফোন নম্বৰ 9085083493। ইমেইল sanju_regal@rediffmail.com।